বৰ্ণালী বিআৰডি চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু আমিও ভালে আছোঁ। বলকচোন দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া বাজিছে 11:30 বাজিছে আৰু এতিয়াৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বহুত দেৰি হ'ল আজি ভিডিঅ' আৰম্ভ কৰাতে আৰু এতিয়া যাওঁ ভাত বনাবলৈ। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব। শেষত কমেণ্ট কৰি জনাব যে ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো দবাই দিব। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া আহিলোঁ পাকঘৰলৈ। ভাত বনোৱাৰ আগত একাপ চাহ খাই ল'ম আৰু মিষ্টাৰে অলপ বজাৰ আনিছে, সেইখিনি বজাৰখিনি ঠিক কৰি থওঁ, তাৰপিছত ভাত বনাম। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব। এয়া বজাৰ আনিছে জিকা, ভাতকেৰেলা, পটল, বিলাহী আৰু এইটো ৰঙালাও আনিছে। আৰু ইয়াত কি আছে, এয়া পনীৰ আনিছে। আজি বিলাহীৰে পনীৰ বনাব লাগিব। এতিয়া মই চাহখিনি খাই লওঁ আৰু এতিয়া মই কেকেৰে চাহ খাই আছোঁ। আপোনালোকক যে দিছিলোঁ চকলেট কেকৰ ৰেচিপিটো, চকলেট কেকেৰে খাই আছোঁ। আৰু এতিয়া বনাম বিলাহী, পনীৰ আৰু আলু এটা বইল কৰি লৈছোঁ। দালিত বইল কৰি লৈছিলোঁ আলুটো, আৰু আদা নহৰু আৰু লৈছোঁ অকণমান জিৰাৰ গুড়ি আৰু এটা পিঁয়াজ কাটি লৈছোঁ মিডিয়াম চাইজৰ। বেছি মছলা নিদিওঁ, অকল জিৰাৰ গুড়িয়ে দি দিম। আৰু এইফালে মই পিঁয়াজ আৰু জলকীয়া ভাজিছোঁ পনীৰখন বনাবলৈ। এইখিনি মোৰ ভজা হৈ গ'ল। এতিয়া বিলাহীখিনি দি দিছোঁ আৰু এতিয়া বিলাহীখিনি দি দিলোঁ। এইখিনিতে মই নিমখ দিছিলোঁ কিন্তু স্কিপটো দিলে হৈ গ'ল। এতিয়া অকণমান ভালদৰে লৰাই দিছোঁ আৰু এতিয়া অলপ সময় ঢাকন লগাই থৈ দিম। এতিয়া ঢাকনখন গুচাই দিলোঁ আৰু বইল আলুখিনি দি দিলোঁ। আলুখিনি দি অলপ সময় ভালদৰে লৰাই থাকিম। আৰু এতিয়া পিচি লোৱা আদা নহৰুখিনি দি দিছোঁ। আদা নহৰুখিনিৰ গন্ধ যোৱালৈকে ভাজি থাকিম মই। আৰু এতিয়া হালধি গুড়িখিনি দি দিছোঁ। হালধিখিনি দি ভালদৰে এইখিনি লৰাই অলপ সময় ভাজি থাকিম। আৰু এতিয়া আলুখিনি ভাঙি দিছোঁ। আলুখিনি ভাঙি দিয়া মোৰ হৈ গ'ল। এতিয়া জিৰা গুড়ি 1 চামুচ দি দিছোঁ। জিৰা গুড়িখিনি দি অলপ সময় আৰু ভালদৰে ভাজি থাকিম। এতিয়া এইখিনি মোৰ ভজা হৈ গ'ল। গৰম পানী দি দিছোঁ। এবাৰ আঞ্জাখিনি লৰাই মই উতল আহিবলৈ দি দিম। এতিয়া উতল আহিছে, পনীৰখিনি দি দিছোঁ। পনীৰখিনি দি এবাৰ আৰু লৰাই দিম আৰু ভালদৰে উতল খাবলৈ দি দিম আঞ্জাখিনি। আৰু কেতিয়াবা মছলা নিদিয়াকৈ বনাই খালেও ভাল লাগে, আৰু মছলা বেছিকৈ খালে আমাৰ দেহৰ কাৰণে বেয়া, সেইকাৰণে মছলাটো কমকৈ খাব লাগে। আৰু এয়া আমাৰ পনীৰৰ আঞ্জা ৰেডি হৈ গ'ল। গেছটো অফ কৰি দিছোঁ। এয়া আমাৰ দালি, তেল দিলোঁ, দালি হৈ গ'ল। আৰু এতিয়া বাহিৰলৈ ওলাই আহিলোঁ। আবেলি আহিলেও কি হ'ব, বৰষুণ দিছে, যাব নোৱাৰোঁ বাহিৰলৈ। এতিয়া ইয়াতে তিনিও থিয় দি আছোঁ। আৰু ইয়াৰ দেখিছেনে ঋষিয়ে বৰষুণৰ পানীখিনিৰ লগত খেলি আছে আৰু মুখত মুচি দি আছে। আমাৰ ঋষিয়ে পানী বহুত ভাল পায়, পানীৰ লগত খেলিয়ে থাকে। সি গা ধুব গ'লেও বহুত সময় পানীৰ লগত খেলি থাকে। এইকেইদিন মুনুই থকাৰ কাৰণে বহুত ভাল লাগিছে। ঋষি আৰু মোৰে লগ হৈছে, নহ'লে ৰুমত আমি ঋষি আৰু মই অকলে থাকিব লাগে। মুনুই গ'লে বহুত বেয়া লাগিব। তাই থকাৰ কাৰণে বহুত ভাল লাগিছে। পানী চকুত দিছ? মই মুচি দিছোঁ দা। সেইটো ৰেইন পানী সেনেকৈ পৰি গৈছে। আৰু এয়া দেখিছেনে ঋষিয়ে গেটলৈ দৌৰিছে। বেছি ডাঙৰ বৰষুণ নহয়, অলপ অলপ বৰষুণ দি আছে। পানী দেখিলে ৰ'বই নোৱাৰে আমাৰ ঋষিয়ে, আৰু বহুত দুষ্ট হয় ই। আৰু এতিয়া মই মাতি আছোঁ কিন্তু ঋষি অহাই নাই। আৰু এতিয়া ৰুমলৈ যাওঁ, ঋষিক লৈ যাওঁ। বহুত দুষ্ট, সি পানী লাৰিব গৈ থাকে, নহ'লে জ্বৰ উঠি যাব। মই মাতি আছোঁ যাবলৈ কিন্তু ঋষিয়ে নাযায়। দেখিছেনে ঋষি নাযায়, নোযোৱাৰ কাৰণে কেনেকুৱা কৰিছে। আৰু এয়া ভাগিনে আপোনালোকক খাই দিছে।
আৰু ৰুমলৈ আহিলোঁ এতিয়া নহ'লে ঋষিয়ে পানী লাৰি থাকে সেইকাৰণে ৰুমলৈ আহিছোঁ এতিয়া দেখিছেনে ঋষি নাহে কেনেকুৱা কৰিছে ঋষিয়ে আৰু ইয়াত ঋষিক দেখিছেনে মোৰ লিপষ্টিকটো দি উঠত আৰু পাউডাৰ দিছে সি দেখিছে ক'ত যায় জানেনে আপোনালোকে সি মামাহঁতৰ তাত যায় বোলে সেইকাৰণে লিপষ্টিক আৰু পাউডাৰ দিছে এয়া উঠটো আপোনালোকক দেখাই দিছে দেখিছেনে এনেকৈ বোলে লিপষ্টিক দিছে সি আৰু এয়া দেখিছেনে লিপষ্টিকটোৰ অৱস্থা ঋষিয়ে লিপষ্টিকটোৰ অৱস্থা নোহোৱা কৰি পেলাইছে লিপষ্টিকটো বাহিৰৰ পৰাতো বেয়া কৰিছে ভিতৰতো একো কামেই নাই লিপষ্টিকটো পেলাই দিবই লাগিব ভাঙি নাইয়ে ভিতৰৰখিনিও ভাঙি গৈছে লিপষ্টিকটো এয়া দেখিছেনে লিপষ্টিকটোৰ ভিতৰৰখিনি নিব পৰা একদম অৱস্থাত নাইয়ে উঠত নেলাগিবই দিলেও আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো দবাই দিব ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ